কেইবাটাও পাহাৰত ঠেকা খাই উভতি অহা প্ৰতিধ্বনিটোৰ দৰে মই পাঠ কৰিবলৈ লৈছো বহুভাষিক কবি ৰাজুমণি শইকীয়াৰ এই কবিতাটি। কেইবাটাও পাহাৰত ঠেকা খাই উভতি অহা প্ৰতিধ্বনিটোৰ দৰে মই। প্ৰতিধ্বনিবোৰ স্থায়ী নহয়, স্থায়ী নহয় আপুনি মই, আমাৰ সপোন, আমাৰ ভৱিষ্যত, ইচ্ছা অনিচ্ছা, প্ৰেম ভালপোৱা প্ৰতিশ্ৰুতি, সন্মান অপমান সকলো অস্থিৰ। কোনেও নসহে এতিয়া কাৰো কাতিহা, কুণ্ঠাবোধ নকৰে কবলৈ, লাজো নকৰে মিছা প্ৰতিশ্ৰুতি দিবলৈ। যিসকল স্বাভিমানী তেওঁলোক সদায় স্বাধীন আৰু অকলশৰীয়া। আচলতে আমাক কোনোবাই কৰি তুলিছে পৰাধীন, এলেহুৱা কৰি তুলিছে প্ৰতিক্ষণ। প্ৰচণ্ড ওজন এটা মূৰত তুলি দি আমাক কোনোবাই দৌৰিবলৈ বাধ্য কৰিছে পিছলৈ। উভতি দৌৰা প্ৰতিযোগিতাত কোন কোন প্ৰথম হয় তাৰেই চৰ্চা বেছি। সত্যক তিৰস্কাৰ অসত্যক পূজা, এয়া যদি হয় মূল মন্ত্ৰ মনীষা বিদুষীৰ, শেষ হ'ব প্ৰজ্ঞা চেতনা এই গ্ৰহ আৰু বিজ্ঞ প্ৰজাতি। শেষ হ'ব উপনিষদৰ অমৃত বাক্যবোৰ এই যুগত মিলি গৈছে আপোনা আপুনি। পৃথিৱীখন বৰ ধুনীয়া, চকু চাট মাৰি ধৰা সৌন্দৰ্যখিনি সামৰি ৰখাৰ দায়িত্ব আমাৰ। কলডিলৰ আৱৰণবোৰ খুলি গৈ থাকিলে একোৱেই নাথাকিবগৈ শেষলে। ক'লা চশমা পিন্ধা মানুহে যেতিয়াই বুজি পাব যে সন্মুখৰ পথটো ক'লা নহয় আচলতে, তেতিয়াই খোজবোৰ বেগী হ'ব আৰু বুজি পাব নিজৰ জীৱনৰ দূৰত্বৰ হিচাপ। ধুমুহাত গছৰ পাত বাউলি নহয়, বাউলি হয় বতাহৰ আঘাতত। গছে জানে বেছিকাল নাথাকে সেই প্ৰবাহ, কোনো স্থায়ী নহয়। ধুমুহা, ৰ'দ, বৰষুণ আৰু প্ৰতিধ্বনিও কোনো স্থায়ী নহয়।